গুৱাহাটীত বাপ্তিৰ দেহ ব্যৱসায়ৰ নেটৱৰ্ক বাপ্তিয়ে কিদৰে জালত পেলাইছিল সুন্দৰী যুৱতী আৰক্ষীৰ জেৰাত ভয়ংকৰ স্বীকাৰোক্তি বিতৰ্কিত বাপ্তিৰ গুৱাহাটীৰ গেষ্ট হাউচ নিষিদ্ধ অভিহাৰৰ কেন্দ্ৰত পৰিণত কৰি নাৰীৰ দেহৰ ব্যৱসায় চলোৱা ধুৰন্ধৰ বাপ্তি হাজৰিকা উৰফে দিলীপ হাজৰিকাৰ ভয়ংকৰ কুকৃতিৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে বক্ৰ পথেৰে ধন উপাৰ্জন কৰি কম দিনত কোটিপতি হোৱা দিলীপ উৰফে বাপ্তিৰ হাৰ্ড ডিস্কৰ পৰা আৰক্ষীয়ে লাভ কৰিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য সামাজিক মাধ্যম যোগে যুৱতীক টাৰ্গেট কৰিছিল বাপ্তিয়ে ৱেবছাইটত খুলি দিছিল চাকৰিৰ বিজ্ঞাপনত যুৱতীসকলক বিলাসী জীৱন কটোৱাৰ প্ৰলোভন দিছিল ধূৰ্ত বাপ্তিয়ে বিলাসী জীৱনৰ প্ৰলোভনত ফুল গৈয়ে বাপ্তিৰ শৰণাপন্ন বহু যুৱতী তাৰ পাছতে লম্পট দিলীপ উৰফে বাপ্তিয়ে খেলে নিজৰ খেল আৰক্ষীয়ে বাপ্তিৰ হাৰ্ড ডিস্কৰ পৰা উদ্ধাৰ কৰিছে এই সমূহ ভিডিঅ' Guys, মই এটা ওয়েবসাইট বনাইছো যেটো ওয়েবসাইটৰ যোগেদি আপোনালোকে একদম সহজতে এটা প্ৰাইভেট জব বিচাৰি পাব পাৰে বা এটা প্ৰাইভেট জবক এপ্লাই কৰিব পাৰিব বা এটা প্ৰাইভেট জব আপোনালোকে পোষ্ট কৰিব পাৰিব ৰঙীন বিলাসী জীৱন উপভোগ কৰাৰ প্ৰলোভনেৰে যুৱতীসকলক প্ৰভাৱিত কৰে বাপ্তিয়ে জীৱন সলনি হৈ যোৱাৰ আশাত দেহ ব্যৱসায়ত ভৰি থবলৈ বাধ্য হয় একাংশ সহজ সৰল যুৱতী এই জাল মেলিয়ে গুৱাহাটীত বাপ্তিয়ে বহু যুৱতীক নিয়োজিত কৰিছিল দেহ ব্যৱসায়ত বাপ্তিৰ এই নিষিদ্ধ বজাৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৩ গৰাকী ভুক্তভোগী যুৱতীক আন কেইগৰাকীও ভুক্তভোগীৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে অচিৰে সেই সকল ভুক্তভোগীৰো ভাষ্য সংগ্ৰহ কৰিব আৰক্ষীয়ে মুঠতে একাংশ সহজ সৰল যুৱতীক মিছা প্ৰলোভনেৰে টকা ঘটা মেচিনলৈ যে ৰূপান্তৰ কৰিছিল এইটো ধুৰন্ধৰ বাপ্তি হাজৰিকাই মঙলবাৰে জয়নগৰৰ পৰা উৎখাত কৰা চক্ৰটোৰ সৈতে জড়িত ৫ অভিযুক্তৰ ৩জনক প্ৰেৰণ কৰিছে ন্যায়িক জিম্মালৈ আনফালে বাপ্তি আৰু সহযোগী ঋতুমণিক ৪ দিনৰ জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ইফালে বৃহস্পতিবাৰে বেলতলা চাৰ্ভেৰ এইটো হোমষ্টেৰ পৰা দিছপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে দুগৰাকী কিশোৰী এই চক্ৰই কিশোৰী দুগৰাকীক আবদ্ধ কৰি ৰাখিছিল ৰজমেৰী নামৰ এই হোমষ্টেত অৱশ্যে আৰক্ষী যোৱাৰ উমান পাই পলায়ন কৰে হোমষ্টেটোৰ স্বত্বাধিকাৰী এবছৰ পূৰ্বে পৌৰ নিগমে বন্ধ কৰিছিল হোমষ্টেটো বেলতলা সাৰ্ভেৰ পেলেচিয়া এক্সোটিকা নামৰ এপাৰ্টমেণ্টটোৰ চতুৰ্থ মহলাতে আছিল সেইটো বিতৰ্কিত ৰজমেৰী নামৰ হোমষ্টে আৰু সেই হোমষ্টেটোলৈ সঘনাই আহিছিল বহু যুৱক যুৱতী আৰু কিশোৰী বৃহস্পতিবাৰে আৰক্ষীৰ অভিযানত ওলাই পৰিছিল সেই ভয়ংকৰ সত্য পৌৰ নিগমে সিল কৰা হোমষ্টেটোৰ বিৰুদ্ধে আছে বহু ভয়ংকৰ অভিযোগ ছোৱালীও আহে ল'ৰাও আহে তেনেকৈ আহে ৰুমত ভাড়া যিবিলাক লয় পুলিচ আহা বুলি গম পাইছিলোঁ ইমানটোৱে কথা সন্ধিয়া ভাগতো আহি থাকে মানে টাইম টেবুল নহয় বন্ধ হোমষ্টেটোত গোপনে অসামাজিক কাৰ্য চলি অহাৰ অভিযোগ হোমষ্টেটোৰ বিৰুদ্ধে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব যুৱতী কিশোৰীসকললৈ কৰা নিষিদ্ধ অভিহাৰৰ ন তথ্য কেমেৰা পাৰ্চন হৃদয় দাসৰ সহযোগত ৰবিউল আলম ৰিপৰ্ট NKTV+